নমস্কাৰ বন্ধুসকল, আজিৰ পৰা আমি আৰম্ভ কৰিব গৈ আছো আধুনিক অসমৰ নিৰ্মাতা, যিখন নেকি পাঠ্যক্ৰমটো BA আৰু BSCৰ বাবে উপযোগী। তো তোমালোকে আমাৰ লগত এই ভিডিঅ'টোত সম্পূৰ্ণৰূপে থাকিব বুলি আশা কৰিছো আৰু ইয়াৰ আজি প্ৰথম পাৰ্টটো যিটো ভাষা আৰু সংস্কৃতি এইটো আৰম্ভ কৰিম। আধুনিক যুগৰ অসমীয়া ভাষাৰ আদি লেখক বুলি কাক কোৱা হয়? আনন্দৰাম ঢেকিয়াল ফুকনক। এ ফিউ ৰিমাৰ্কছ অন আছামিজ লেংগুৱেজ নামৰ পুস্তিকাখনৰ ৰচক কোন? আনন্দৰাম ঢেকিয়াল ফুকন। কাৰ প্ৰচেষ্টাত অসমৰ বাংলা ভাষাৰ ঠাইত পুনৰ অসমীয়া ভাষাৰ প্ৰৱৰ্তন হয়? আনন্দৰাম ঢেকিয়াল ফুকনৰ। কিমান চনত আনন্দৰাম ঢেকিয়াল ফুকনৰ মৃত্যু হয়? 1859 চনত। আনন্দৰাম ঢেকিয়াল ফুকনে এ ফিউ ৰিমাৰ্কছ অন দ্য আছামিজ লেংগুৱেজ অন দ্য ভাৰ্নিকুলাৰ এডুকেশ্যন ইন আছাম নামৰ কিতাপখন কি ছদ্মনামত লিখিছিল? এ নেটিভ। আনন্দৰাম ঢেকিয়াল ফুকনে লিখা দুখন পুথিৰ নাম লিখা। আনন্দৰাম ঢেকিয়াল ফুকনে লিখা দুখন পুথি হ'ল অসমীয়া ল'ৰা মিত্ৰ আৰু এখন এ ফিউ ৰিমাৰ্কছ অন দ্য আছামিজ লেংগুৱেজ এণ্ড ভাৰ্নিকুলাৰ এডুকেশ্যন। অসমৰ ল'ৰাৰ মিত্ৰ গ্ৰন্থখনৰ লেখক কোন? আনন্দৰাম ঢেকিয়াল ফুকন। অসমৰ ৰজা ৰামমোহন ৰায় বুলি কাক কোৱা হয়? আনন্দৰাম ঢেকিয়াল ফুকনক। অসমীয়া ল'ৰা মিত্ৰ ক'ত ছপোৱা হৈছিল? কলিকতাৰ সমাচাৰ চন্দ্ৰিমা যন্ত্ৰত। ইংলেণ্ডৰ বিৱৰণ কাৰ ৰচনা? আনন্দৰাম ঢেকিয়াল ফুকনৰ। আনন্দৰাম ঢেকিয়াল ফুকনৰ পিতাকে ৰচনা কৰা পুথি দুখনৰ নাম লিখা। অসমীয়া বুৰঞ্জী আৰু কামাখ্যা যাত্ৰাৰ পদ্ধতি। কুমলীয়া বয়সতে আনন্দৰামে কি বিষয় শিকিছিল? মুগ্ধবোধ, ৰত্নমালা আদি সংস্কৃত ব্যাকৰণ আৰু লগতে বাংলা ভাষাও শিকিছিল। কাৰ অনুপ্ৰেৰণাত কলিকতাত পঢ়িবলৈ আৰম্ভ কৰে? 1841 খ্ৰীষ্টাব্দত কমিছনাৰ জেকিন্স আৰু ডেপুটি কমিছনাৰ মেম চাহেবৰ অনুপ্ৰেৰণাত। অসমৰ আনুষ্ঠানিক কামৰ পৰা আঁতৰাই বাংলা ভাষা কিমান চনত প্ৰয়োগ কৰা হৈছিল? 1836 চনত। কিমান চনৰ পৰা অসমীয়া ভাষাক পুনৰ আনুষ্ঠানিক ভাষাৰ মৰ্যাদা দিয়া হয়? 1872 আৰু 1873। কিমান বছৰ আৰু কেতিয়া অসমীয়া ভাষাই হেৰুওৱা সন্মান ঘূৰাই পালে? প্ৰায় 36 বছৰ যুঁজ-বাগৰ কৰাৰ অন্তত। 1873 চনত। অসমীয়া ভাষাই হেৰুওৱা সন্মান ঘূৰাই পালে। লক্ষ্মীনাথ বেজবৰুৱা দেৱৰ জন্ম কেতিয়া আৰু ক'ত হৈছিল? 1864 চনৰ নৱেম্বৰ মাহৰ লক্ষী পূৰ্ণিমাৰ দিনাখন ব্ৰহ্মপুত্ৰৰ বুকুত। বাঁহী আলোচনীখন কিমান চনত প্ৰকাশ হয়? 1909 চনৰ ডিচেম্বৰ মাহত। বাঁহী আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল? লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাই বাঁহী আলোচনীখনৰ সম্পাদক হিচাপে কিমান চনত কাৰ্যনিৰ্বাহ কৰিছিল? বাঁহীৰ 24 বছৰলৈ অৰ্থাৎ 1909 চনৰ পৰা 1938 চনলৈকে। কোনখন গ্ৰন্থৰ জৰিয়তে লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্য জগতৰ প্ৰৱেশ কৰে? লিটিকাই নামৰ ধেমালীয়া নাট এখনৰ জৰিয়তে। বেজবৰুৱাই কবিতা পুথি কেইখন? দুখন। প্ৰথম কবিতা পুথি কদমকলি আৰু দ্বিতীয় কবিতা পুথি পদুমকলি। বেজবৰুৱা দেৱে জোনাকী কাকতৰ জৰিয়তে কোন প্ৰকাৰৰ লিখকৰূপে আত্মপ্ৰকাশ কৰিছিল? নব্যন্যাসবাদী লেখকৰূপে। বেজবৰুৱা দেৱে লিখা তেখেতৰ আত্মকথা পুথিখন নাম কি? মোৰ জীৱন সোঁৱৰণ। বেজবৰুৱা দেৱক অসমীয়া সমাজত কি নামেৰে জনা যায়? ৰসৰাজ আৰু সাহিত্যৰথী নামেৰে জনা যায়। বেজবৰুৱা দেৱৰ মোৰ জীৱন সোঁৱৰণ পুথিখন কেতিয়া প্ৰকাশ পাইছিল? 1944 চনত। বেজবৰুৱা দেৱে বুঢ়ী আইৰ সাধু পুথিখন কেতিয়া প্ৰকাশ পাইছিল? 1912 চনত। বেজবৰুৱা দেৱে অসম সাহিত্য সভাৰ কিমান চনত কোনখন অধিৱেশনত সভাপতি আছিল? 1924 চনত গুৱাহাটীত। বেজবৰুৱা দেৱে বাঁহী আলোচনীখন কেতিয়া প্ৰতিষ্ঠা কৰিছিল? 1909 চনত। বেজবৰুৱা দেৱে তত্ত্বকথা পুথিখন কিমান চনত প্ৰকাশ পাইছিল? 1963 চনত। বেজবৰুৱা দেৱে ককাদেউতা আৰু নাতি ল'ৰা পুথিখন কিমান চনত প্ৰকাশ পাইছিল? 1912 চনত। বেজবৰুৱা দেৱে মৃত্যু কেতিয়া আৰু ক'ত হৈছিল? 1938 চনৰ মাৰ্চ মাহত ডিব্ৰুগড়ত। বেজবৰুৱা দেৱে কিহৰ ব্যৱসায় কৰিছিল? কাঠৰ ব্যৱসায়। বেজবৰুৱা দেৱে লিখা কেইখনমান বুৰঞ্জী পুথিৰ নাম লিখা। ভাৰতবৰ্ষৰ বুৰঞ্জী, হিষ্ট্ৰী অফ বিষ্ণুবিছম ইন ইণ্ডিয়া, ৰাসলীলা অফ শ্ৰীকৃষ্ণ আৰু বৰোদা ষ্টেট লিটাৰেচাৰ। বেজবৰুৱা দেৱক ৰসৰাজ উপাধি কিমান চনত আৰু কোন ঠাইত দিয়া হৈছিল?
1931 চনত শিৱসাগৰত। বেজবৰুৱাদেৱে কিমান চনত অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনত সভাপতিত্ব কৰিছিল? বেজবৰুৱাদেৱে 1921 চনৰ অসম ছাত্ৰ সন্মিলনৰ অধিৱেশনত সভাপতিত্ব কৰে। বেজবৰুৱাদেৱে সাহিত্য চৰ্চাৰ মূল উদ্দেশ্য কি আছিল? জাতীয় সাহিত্য উন্নতিয়ে বেজবৰুৱাদেৱৰ সাহিত্য চৰ্চাৰ মূল উদ্দেশ্য আছিল। অসমীয়া চুটিগল্পৰ জন্মদাতা কোন? লক্ষীনাথ বেজবৰুৱা। বেজবৰুৱাই অসমীয়া চুটিগল্পৰ জন্ম কোনখন আলোচনীৰ জৰিয়তে দিয়ে? 1920 শতিকাৰ শেষ দশকত কলিকতাৰ পৰা প্ৰকাশিত জোনাকী 1889 পাতত লক্ষীনাথ বেজবৰুৱাই অসমীয়া চুটিগল্পৰ জন্ম দিয়ে। বেজবৰুৱাৰ প্ৰথম চুটিগল্প কোনটো? জোনাকীৰ চতুৰ্থ বছৰৰ চতুৰ্থ সংখ্যাত প্ৰকাশিত সেউতী নামৰ গল্পটো। অসমীয়া সাহিত্যৰ প্ৰথম আত্মজীৱনীমূলক ৰচনা বাটকটীয়া কোন? লক্ষীনাথ বেজবৰুৱা। সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাই আত্মজীৱনীখনৰ নাম কি? মোৰ জীৱন সোঁৱৰণ। মোৰ জীৱন সোঁৱৰণক কোনজন ব্যক্তিয়ে ওৱান অফ দ্য ফিনেষ্ট বুক অফ ইণ্ডিয়ান লিটাৰেচাৰ বুলি কৈছে? ভাষাবিদ সুনীতি কুমাৰ চেটাৰ্জীয়ে। সাহিত্যৰথী লক্ষীনাথ বেজবৰুৱাই মনোৰম আত্মকথা মোৰ জীৱন সোঁৱৰণ কোনখন আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ হৈছিল? বাহী আলোচনী দ্বাদশ বছৰৰ ষষ্ঠ সংখ্যকৰ পৰা চতুৰ্থ বছৰৰ তৃতীয় সংখ্যকলৈ আত্মজীৱনীখনে প্ৰথম ধাৰাবাহিকভাৱে প্ৰকাশিত হৈছিল। বেজবৰুৱাৰ ব্যংগাত্মক ৰচনা বা লঘু ৰচনাবোৰৰ প্ৰধান উদ্দেশ্য কি আছিল? সমাজ সংস্কাৰকৰ্মী মনোভাৱ। অসমীয়া সাহিত্যৰ কৃতবিদ্যা সমালোচক বাণীকান্ত কাকতি কেতিয়াৰ আৰু ক'ত জন্ম হৈছিল? অসমীয়া সাহিত্যৰ কৃতবিদ্যা সমালোচক বাণীকান্ত কাকতিৰ 1894 চনৰ নৱেম্বৰ মাহত 15 তাৰিখে জন্ম হয় বৰপেটাৰ বাটিকুহীয়া গাঁৱত। বাণীকান্ত কাকতিয়ে কেতিয়া কি পৰীক্ষাত অসম উপত্যকাৰ ভিতৰত প্ৰথম হৈ উত্তীৰ্ণ হৈ ইংৰাজীত সৰ্বোচ্চ নম্বৰ লাভ কৰে? 1911 চনত তেওঁ কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত বৰপেটা হাইস্কুলৰ পৰা প্ৰৱেশিক্ষা পৰীক্ষা দি অসমৰ উপত্যকাৰ ভিতৰত প্ৰথম হৈ উত্তীৰ্ণ হয়। সেই পৰীক্ষাত তেওঁ ইংৰাজীত সৰ্বোচ্চ নম্বৰ লাভ কৰে। বাণীকান্ত কাকতিয়ে কি পৰীক্ষাত কলিকতা বিশ্ববিদ্যালয়ৰ অধীনত প্ৰথম স্থান লাভ কৰে? 1913 চনত তেওঁ কটন কলেজৰ পৰা কলিকতা বিশ্ববিদ্যালয়ৰ ভিতৰত প্ৰথম স্থান লাভ কৰি IA পৰীক্ষাত উত্তীৰ্ণ হয়। বাণীকান্ত কাকতিয়ে গৱেষণামূলক গ্ৰন্থখনৰ নাম কি? আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট। বাণীকান্ত কাকতিয়ে কোন বিশ্ববিদ্যালয়ৰ পৰা কি বিষয়ত ডক্টৰেট উপাধি লাভ কৰে? বিখ্যাত ভাষাবিদ সুনীতি কুমাৰ চেটাৰ্জীৰ অধীনত আছামিজ ইটছ ফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট বিষয়ত গৱেষণা কৰি বাণীকান্ত কাকতিয়ে 1935 চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট উপাধি লাভ কৰে। জ্যোতিপ্ৰসাদ আগৰৱালাই কিমান চনত জন্ম হৈছিল? 1903 চনৰ জুন মাহত জ্যোতিপ্ৰসাদৰ জন্ম হয়। জ্যোতিপ্ৰসাদ আগৰৱালাই কোন স্থানত জন্মগ্ৰহণ কৰিছিল? ডিব্ৰুগড় তামোলবাৰী চাহ বাগিচাত। জ্যোতিপ্ৰসাদৰ কবিতাসমূহ একত্ৰিত কৰি প্ৰকাশ কৰা কাব্য সংকলনখনিৰ নাম কি? লুইতৰ পাৰত অগ্নিসুৰ। অসম্পূৰ্ণ ৰূপত থকা জ্যোতিপ্ৰসাদ আগৰৱালাৰ দুখন নাটকৰ নাম লিখা। কনকলতা সুন্দৰ কোঁৱৰ। জ্যোতিপ্ৰসাদ আগৰৱালাৰ পত্নীৰ নাম কি আছিল? দেৱযানী ভূঞা। নাট্যকাৰ হিচাপে জ্যোতিপ্ৰসাদে কোনখন নাটকৰ জৰিয়তে আত্মপ্ৰকাশ কৰে? শোণিত কুঁৱৰী নাটকৰ জৰিয়তে আত্মপ্ৰকাশ কৰে। প্ৰথম অসমীয়া বোলছবি জয়মতী কোন চনত নিৰ্মাণ কৰা হৈছিল? 1935 চনত নিৰ্মাণ কৰা হৈছিল। জ্যোতিপ্ৰসাদে নিৰ্মাণ কৰা দ্বিতীয়খন বোলছবিৰ নাম কি? ইন্দ্ৰমালতী। জ্যোতিপ্ৰসাদ আগৰৱালাই কোন দেশৰ বোলছবিৰ নিৰ্মাণৰ প্ৰশিক্ষণ লৈছিল? জাৰ্মানীত। জ্যোতিপ্ৰসাদ আগৰৱালাই সম্পাদন কৰা কাকতখনৰ নাম কি? দৈনিক অসমীয়া। জ্যোতিপ্ৰসাদ আগৰৱালাই নাটকসমূহৰ কেইটা ভাগত ভাগ কৰিব পাৰি? দুটা ভাগত। কাব্যধৰ্মী আৰু নাটকধৰ্মী নাট। জ্যোতিপ্ৰসাদ আগৰৱালাৰ হিষ্ট্ৰী গীতসমূহৰ প্ৰেৰণাৰ উৎস কি? অসমীয়া লোকসংগীতেই আছিল তেওঁৰ হিষ্ট্ৰী গীতসমূহৰ প্ৰেৰণাৰ উৎস। জ্যোতিপ্ৰসাদৰ গীতসমূহৰ কোন দুটা সুৰ ধ্বনিত হৈছে? জ্যোতিপ্ৰসাদৰ গীতসমূহ সৌন্দৰ্যৰ উপাসনা আৰু মানৱ প্ৰেমৰ সুৰত ধ্বনিত হৈছে। জ্যোতিপ্ৰসাদ ৰাভাৰ কেতিয়া জন্ম হৈছিল? 1909 চনৰ ঢাকা মহানগৰীৰ সেনাৰ ছাউনীত। বিষ্ণুপ্ৰসাদ ৰাভাই প্ৰথম কেতিয়া অভিনয় জীৱনৰ পাতনি মেলে? ঢাকাত থাকোঁতেই
ৰাভাই 7 বছৰ বয়সত ৰজা হৰিশ্চন্দ্ৰ নাটকৰ ৰোহিতাসৰ ভাও লৈ অভিনয় জীৱনৰ পাতনি মেলিছিল। বিষ্ণুপ্ৰসাদ ৰাভাই ৰচনা কৰা একমাত্ৰ উপন্যাসখনৰ নাম কি? মিচিং কানেং। বিষ্ণুপ্ৰসাদ ৰাভাই একমাত্ৰ কাব্যপুথিখন কি? নৰ-নাৰী। বিষ্ণুপ্ৰসাদ ৰাভাই পৰজনম শুভ লগনত গীতটো কেতিয়া ৰচনা কৰিছিল? 1935 চনৰ পত্নী প্ৰিয়লতাৰ বিয়াৰ কেইদিনমান পিছতেই হোৱা বিয়োগৰ ম্ৰিয়মান হৈ তেওঁ পৰজনম শুভ লগনত শীৰ্ষক গীতটি ৰচনা কৰে। বিষ্ণু ৰাভাই কৃষক সভাপুৰত প্ৰায় কোনটো গীত গাই সকলোকে উজ্জীৱিত কৰি তুলিছিল? বল 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 কৃষি শক্তি দল শীৰ্ষক গীতটি বিষ্ণুপ্ৰসাদ ৰাভাই হে বিপ্লৱ বীৰ অধিনায়ক সেই শীৰ্ষক গীতটিৰ কাৰ মুক্তি সংগ্ৰামৰ সফল পৰিণতি সপোন ৰচিছে? হে বিপ্লৱ বীৰ অধিনায়ক সেই শীৰ্ষক গীতটি দলিত নিপীড়িত শ্ৰেণীৰ মুক্ত সংগ্ৰামৰ সফল পৰিণতিৰ সপোন ৰচিছে। বিষ্ণুপ্ৰসাদ ৰাভাই কোনটো গীতৰ মাজেৰে অসমীয়া নাৰীক বিদ্যা শিক্ষা আহৰণ কৰি প্ৰগতিশীল বাটৰে আগুৱাই যোৱাৰ আহ্বান জনাইছে? নিচলা আইৰে আমি খাটি অসমীয়া শীৰ্ষক গীতটিৰ মাজেৰে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাই কেতিয়া জন্ম হৈছিল? 1926 চনৰ 8 ছেপ্টেম্বৰ শদিয়াত জন্ম হৈছিল। ভূপেন হাজৰিকাই সৰ্বপ্ৰথম কেতিয়া গীত পৰিৱেশন কৰিছিল? 1930 চনৰ মাত্ৰ 5 বছৰ বয়সত গুৱাহাটী কটন কলেজিয়া হাইস্কুলত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত। ভূপেন হাজৰিকাই জীৱনৰ প্ৰথম কোনটো গীত ৰচনা আৰু পৰিৱেশন কৰিছিল? 1937 চনৰ জীৱনৰ প্ৰথম গীত কুহুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামেৰে তান শীৰ্ষক গীতটি ৰচনা আৰু ভাই ভনীসকলৰ দ্বাৰা পৰিৱেশন কৰে। ভূপেন হাজৰিকাই কোনখন কথাছবিত সৰ্বপ্ৰথম কণ্ঠদান কৰিছিল? 1937 চনৰ প্ৰথমবাৰৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাই দ্বিতীয়খন কথাছবি ইন্দ্ৰমালতী কথাছবিৰ গীতত কণ্ঠদান কৰে। ভূপেন হাজৰিকাই সৰ্বপ্ৰথম অভিনয় কৰা কথাছবিখনৰ নাম কি? 1939 চনৰ অৰ্থাৎ 13 বছৰৰ বয়সত হাজৰিকাই প্ৰথমবাৰৰ বাবে জ্যোতিপ্ৰসাদ আগৰৱালাৰ দ্বিতীয়খন কথাছবি ইন্দ্ৰমালতী কথাছবিত অভিনেতা হিচাপে অভিনয় কৰে। ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা প্ৰথমখন কথাছবিৰ নাম কি? 1948 চনৰ সংগীত পৰিচালনা কৰা সেউতী বেউলা। 1948 চনৰ সংগীত পৰিচালনা কৰা সতী বেউলা। ডক্টৰ ভূপেন হাজৰিকাক কোনে কেতিয়া সুধাকণ্ঠ উপাধি প্ৰদান কৰে? 1968 চনত অসমৰ সাহিত্য সভাৰ সভাপতি অতুল চন্দ্ৰ বৰুৱাই ভূপেন হাজৰিকাক সুধাকণ্ঠ উপাধি প্ৰদান কৰে। ডক্টৰ ভূপেন হাজৰিকাই কিমানখন কথাছবিত সংগীত পৰিচালনা কৰিছে? ডক্টৰ ভূপেন হাজৰিকাই 35খন অসমীয়া ছবি, 15খন বাংলা ছবি, 11খন হিন্দী ছবি, এখন কাৰ্বি ছবি, এখন ভোজপুৰী ছবি আৰু এখন মালায়ামত ছবিত সংগীত পৰিচালনা কৰিছে।